নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো আপোনাক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি কেইটামান সাধাৰণ জ্ঞানৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মানুহৰ এখন কাণত কিমানডাল হাড় থাকে? অপশ্যন দিয়া আছে এ 2ডাল, বি 5ডাল, চি 3ডাল, ডি 7ডাল। ইয়াৰ আনসাৰ হ'ল চি। মানুহৰ এখন কাণত 3ডাল হাড় থাকে আৰু দুয়োখন কাণত 6ডাল হাড় থাকে। কুৱেশ্যন 3 পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ মাটি ভাৰতে আৱৰি আছে? অপশ্যন দিয়া আছে এ 2.2 শতাংশ, বি 2.4 শতাংশ, চি 2.8 শতাংশ, ডি 3.2 শতাংশ। ইয়াৰ আনসাৰ হ'ল বি। পৃথিৱীৰ মুঠ মাটিকালিৰ 2.4 শতাংশ মাটি ভাৰতে আৱৰি আছে। কুৱেশ্যন 4 ৰাজ্যসভাৰ সদস্য হ'বলৈ নিম্নতম বয়স কিমান হ'ব লাগে? অপশ্যন দিয়া আছে এ 25 বছৰ, বি 30 বছৰ, চি 35 বছৰ, ডি 40 বছৰ। ইয়াৰ আনসাৰ হ'ল বি। ৰাজ্যসভাৰ সদস্য হ'বলৈ নিম্নতম বয়স 30 বছৰ হ'ব লাগে। কুৱেশ্যন 5 ৰাজস্থানৰ মুঠ মাটিকালিৰ কিমান শতাংশ মাটি থৰ মৰুভূমিয়ে আৱৰি আছে? অপশ্যন দিয়া আছে এ 30 শতাংশ, বি 40 শতাংশ, চি 60 শতাংশ, ডি 70 শতাংশ। ইয়াৰ আনসাৰ হ'ল চি। ৰাজস্থানৰ মুঠ মাটিকালিৰ 60 শতাংশ মাটি থৰ মৰুভূমিয়ে আৱৰি আছে। কুৱেশ্যন 6 কোন চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম গোৱা হৈছিল? অপশ্যন দিয়া আছে এ 1896 চনত, বি 1905 চনত, চি 1930 চনত, ডি 1947 চনত। ইয়াৰ আনসাৰ হ'ল এ 1896 চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম গোৱা হৈছিল। কুৱেশ্যন 7 কুতুব মিনাৰ ক'ত অৱস্থিত? অপশ্যন দিয়া আছে এ লক্ষ্ণৌত, বি আগ্ৰাত, চি দিল্লীত, ডি পাটনাত। ইয়াৰ আনসাৰ হ'ল চি। দিল্লীত কুতুব মিনাৰ অৱস্থিত। কুৱেশ্যন 8 ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমা কোনে নিৰ্ধাৰণ কৰিছিল? অপশ্যন দিয়া আছে এ লৰ্ড মাউণ্টবেটেন, বি ছাৰ চিৰিল ৰেডক্লিফ, চি ছাৰ ষ্ট্ৰেটফৰ্ড ৰেডক্লিফ আৰু ডি ৰিপন। ইয়াৰ আনসাৰ হ'ল বি। ছাৰ চিৰিল ৰেডক্লিফে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছিল। কুৱেশ্যন 9 ভাৰতত চন্দন কাঠৰ বাবে বিখ্যাত ৰাজ্যখনৰ নাম কি? অপশ্যন দিয়া আছে এ অসম, বি কেৰালা, চি কৰ্ণাটক, ডি পশ্চিমবংগ। ইয়াৰ আনসাৰ হ'ল চি। কৰ্ণাটক হ'ল ভাৰতত চন্দন কাঠৰ বাবে বিখ্যাত এখন ৰাজ্য। কুৱেশ্যন 10 ভাৰতৰ কোনখন ৰাজ্য তিনিওফালৰ পৰা বাংলাদেশৰ দ্বাৰা আৱৰি আছে? অপশ্যন দিয়া আছে এ ত্ৰিপুৰা, বি মিজোৰাম, চি মেঘালয়, ডি নাগালেণ্ড। ইয়াৰ আনসাৰ হ'ল এ। ভাৰতৰ ত্ৰিপুৰা ৰাজ্যখন তিনিওফালৰ পৰা বাংলাদেশৰ দ্বাৰা আৱৰি আছে। কুৱেশ্যন 11 ইছৰো অৰ্থাৎ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন দিয়া আছে এ 15 আগষ্ট 1959 চনত, বি 15 অক্টোবৰ 1969 চনত, চি 15 আগষ্ট 1969 চনত, ডি 15 অক্টোবৰ 1959 চনত। ইয়াৰ আনসাৰ হ'ল চি। 15 আগষ্ট 1969 চনত ইছৰো প্ৰতিষ্ঠা কৰা হৈছিল। কুৱেশ্যন 12 ভাৰতত ধঁপাতৰ সৰ্ববৃহৎ উৎপাদক ৰাজ্য কোনখন? অপশ্যন দিয়া আছে এ গুজৰাট, বি উত্তৰ প্ৰদেশ, চি অন্ধ্ৰপ্ৰদেশ, ডি অসম। ইয়াৰ আনসাৰ হ'ল চি। অন্ধ্ৰপ্ৰদেশ হ'ল ভাৰতৰ ভিতৰত সৰ্ববৃহৎ ধঁপাত উৎপাদন কৰা ৰাজ্য। কুৱেশ্যন 13 কিমান চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল? অপশ্যন দিয়া আছে এ 1859 চনত, বি 1869 চনত, চি 1879 চনত, ডি 1889 চনত। ইয়াৰ আনসাৰ হ'ল বি। 1869 চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল। কুৱেশ্যন 14 খেলো ইণ্ডিয়া ইউথ গেমছ 2021 ক'ত অনুষ্ঠিত হ'ব? অপশ্যন দিয়া আছে এ বিহাৰ, বি মধ্যপ্ৰদেশ, চি হাৰিয়ানা, ডি মহাৰাষ্ট্ৰ। ইয়াৰ আনসাৰ হ'ল চি। হাৰিয়ানাত খেলো ইণ্ডিয়া ইউথ গেমছ 2021 অনুষ্ঠিত হ'ব। কুৱেশ্যন 15 জনসংখ্যাৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত পাকিস্তানৰ স্থান কিমান? অপশ্যন দিয়া আছে এ তৃতীয়, বি চতুৰ্থ, চি পঞ্চম, ডি ষষ্ঠ। ইয়াৰ আনসাৰ হ'ল চি। জনসংখ্যাৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত পাকিস্তানৰ স্থান পঞ্চম। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, ভিডিঅ'টোত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু শেষত এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে আজিলৈ ইমানে। আকৌ লগ পাম আপোনাক এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।